মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, ভিজন 99 চেনেলটোলৈ আপোনালোকক আদৰণি জনাইছোঁ। আজি আমি ক্লাছ 7ৰ বীজগণিতীয় ৰাশি চেপ্টাৰটো আলোচনা কৰিম। এতিয়া তোমালোকে নিশ্চয় ষষ্ঠ শ্ৰেণীত চলক, ধ্ৰুৱক এইবিলাক বীজগণিতীয় ৰাশিৰ কথা আগতে পঢ়ি আহিছা। তথাপিও এই চেপ্টাৰটোত এইখিনি আকৌ লাগিব, গতিকে ইয়াত মনত পেলাই দিছে কিতাপখনত। ইয়াত কি কৈছে? চলক। চলক মানে কি? আমি যিকোনো অজ্ঞাত ৰাশি নিৰ্দেশ কৰিবলৈ ইংৰাজী বৰ্ণমালাৰ ABC, XYZ আদি ব্যৱহাৰ কৰোঁ। এইবোৰক কি বুলি কোৱা হয়? চলক বুলি কোৱা হয়। ইয়াত চলক দেখা পাইছা তোমালোকে, এইটো চলক ভেৰিয়েবল বুলি কোৱা হয়। তাৰপিছত কনষ্টেণ্ট। কনষ্টেণ্ট হ'ল এটা ধ্ৰুৱক, কনষ্টেণ্টৰ এটা নিৰ্দিষ্ট মান থাকে, যেনে সংখ্যাবিলাক 2, 50, -5 এইবিলাক কি হয়? এটা ধ্ৰুৱক হয়। আৰু বীজগণিতীয় ৰাশি কি? এটা সংখ্যা xৰ লগত 3 যোগ কৰিলে বীজগণিতীয় ৰাশি হ'ব x + 3, অৰ্থাৎ xটো কি? এটা চলক, আমি অলপ আগত গম পালোঁ, আৰু ধ্ৰুৱক কি হ'ব? 3। গতিকে যিকোনো এটা সংখ্যা xৰ লগত, সেই সংখ্যাটো আমি গম নাপাওঁ, গতিকে কি লৈছোঁ? আমি x লৈছোঁ ইয়াতে। এই সংখ্যাটো আমি গম নাপাওঁ, গতিকে ইয়াত আমি x লৈছোঁ। xৰ লগত 3 যোগ কৰিলে কি হ'ব? এনচাৰটো x + 3 হ'ব। তাৰপিছত xক 3ৰে পূৰণ কৰিলে কি হ'ব? xক 3ৰে পূৰণ কৰিলে পোৱা যাব বীজগণিতীয় ৰাশিটো হ'ব 3x। তাৰপিছত xক যদি 4ৰে পূৰণ কৰি পূৰণফলক বৰ্গ কৰোঁ, অৰ্থাৎ 4ৰে পূৰণ কৰিছোঁ xৰ লগত, 4x হ'ল। তাৰপিছত আকৌ বৰ্গ কৰা মানে স্কুৱেৰ কৰা, গতিকে এই দুইটাক ব্ৰেকেট দি কেনে আমি স্কুৱেৰ কৰিলোঁ। এইটো হ'ল ইয়াৰ এনচাৰ। গতিকে আমি লাহে লাহে অনুশীলনীবোৰ কৰিম। এতিয়া মই আকৌ বুজাই দিছোঁ, মই বহীত লিখি কেনে, আপোনালোকে চাই থাকক। এতিয়া ইয়াত চোৱা, চলক যিকোনো অজ্ঞাত ৰাশি নিৰ্দেশ কৰিবলৈ ইংৰাজী বৰ্ণমালাৰ ABC, XY, PQ আদি ব্যৱহাৰ কৰোঁ। এইবোৰেই হৈছে চলক, অৰ্থাৎ আমি যি ইংৰাজী বৰ্ণমালাৰ আখৰবোৰ ব্যৱহাৰ কৰোঁ সেইবোৰক আমি চলক বুলি ক'ম। তাৰপিছত ধ্ৰুৱকৰ এটা নিৰ্দিষ্ট মান থাকে, যেনে 2, 4, -10 এইবিলাক যিবিলাক সংখ্যা থাকে সেইবিলাকক আমি কি বুলি ক'ম? ধ্ৰুৱক বা কনষ্টেণ্ট বুলি ক'ম। তাৰপিছত বীজগণিতীয় ৰাশি এইমাত্ৰ মই ক'লোঁ, xক যদি 3ৰ লগত যোগ কৰোঁ তেতিয়া কি হ'ব? x + 3। তাৰপিছত xক আমি 4ৰ পৰা বিয়োগ কৰিলে কি হ'ব? 4 - x। এনেকুৱা হ'ব কি? বীজগণিতীয় ৰাশি। এতিয়া ইয়াত চোৱা, তলৰ ক্ষেত্ৰবোৰত চলক, ধ্ৰুৱক আৰু পাটীগণিত প্ৰক্ৰিয়া ব্যৱহাৰ কৰি বীজগণিতীয় ৰাশিসমূহ লিখা। ইয়াত কি আছে? x সংখ্যাটোক xৰে পূৰণ কৰি 2 যোগ কৰা। এতিয়া আমি এইটো কৰি আছোঁ বহীত। x সংখ্যাটোক xৰে পূৰণ কৰি 2 যোগ কৰিলে কি হ'ব? ইয়াত কি কৈছে? x সংখ্যাটোক xৰে পূৰণ কৰি 2 যোগ কৰা, অৰ্থাৎ x সংখ্যা, যিকোনো এটা সংখ্যা কি হ'ল? x। তাৰপিছত সেই সংখ্যাটোক আকৌ xৰে পূৰণ কৰিব দিছে। x এটা সংখ্যা, এই সংখ্যাটো হ'ল x সংখ্যাটোক xৰে পূৰণ কৰি আকৌ তাক কি কৰিব লাগিব? xৰে পূৰণ কৰি দিলোঁ। x সংখ্যাটোক xৰে পূৰণ কৰিলোঁ, পূৰণ কৰি 2 যোগ কৰাৰ লগত 2 এটা যোগ কৰিব দিছে। এতিয়া ইয়াৰ এনচাৰটো কি হ'ব? x × x, অৰ্থাৎ দুটা x আছে, পূৰণত কি হয়? x স্কুৱেৰ হৈ যায়। এইটো হ'ব কি? x স্কুৱেৰ। তাৰপিছত লগত কি এটা আছে? +2 এটা আছে। ইয়াৰ কি হ'ব এনচাৰটো? যদি x সংখ্যাটোক xৰে পূৰণ কৰি 2 যোগ কৰা হয় তেতিয়া কি হ'ব? x স্কুৱেৰ + 2 হ'ব এনচাৰ। তাৰপিছত নেক্সট 2 নম্বৰটো চাই আছোঁ এতিয়া। ইয়াত কি কৈছে? a আৰু b ৰ যোগফল। a আৰু b ৰ যোগফল কি হ'ব? এইটো চিম্পল এনচাৰ হ'ব ডাইৰেক্ট a আৰু b ৰ যোগফল, অৰ্থাৎ a + b সমান কি হ'ব? a আৰু b ৰ যোগফল a + b। তাৰপিছত কি হ'ব? 3 নম্বৰ কি হ'ব? xৰ পৰা 7 বিয়োগ। এইটোতো তোমালোকে নিজে পাৰিবা। বীজগণিত বুলিলে মানুহে XY দেখা পালে এনেই ভয় খাই যায়। এইবিলাক সহজ হয়নে নহয়? এতিয়া a আৰু b ৰ যোগফল কি? a + b। xৰ পৰা 7 বিয়োগ, এইটোতো সকলোৱে পাৰিব, সৰু বাচ্ছা এটাইও পাৰিব, হয়নে নহয়? xৰ পৰা কি কৰিব দিছে? 7 বিয়োগ কৰিব দিছে, x - 7। সহজ হয়নে? এইটো কি কৈছে? y ৰ পৰা z বিয়োগ। এইটো আৰু সহজ। y ৰ পৰা কি কৰিব দিছে? z বিয়োগ কৰিব দিছে। y ল'লোঁ, y ৰ পৰা কি বিয়োগ কৰিব দিছে? z বিয়োগ কৰিব দিছে, -z হ'ব। চিম্পল এনচাৰ, y ৰ পৰা z বিয়োগ, y - z। তাৰপিছত কি আছে? এতিয়া কি কৈছে? xৰ বৰ্গক yৰে পূৰণফলৰ লগত zৰ যোগ। এইটো কি হ'ব এনচাৰ? xৰ বৰ্গক yৰে পূৰণ। xৰ বৰ্গ মানে কি হয়? আমি আগতে কৈছোঁ বৰ্গ মানে স্কুৱেৰ হয়। xৰ বৰ্গ x স্কুৱেৰ। xৰ বৰ্গক yৰে পূৰণ। এতিয়া কি কৰিব দিছে? পূৰণ y। তাৰপিছত পূৰণফলটোৰ লগত z যোগ কৰিব দিছে। এইটো এটা পূৰণফল হ'ল, আকৌ এইটোৰ লগত কি হ'ব? z যোগ +z। এতিয়া কি হ'ব? x স্কুৱেৰ y। এইটো আমি এক লাইনত যদি লিখি দিওঁ তেতিয়া কি হ'ব? x স্কুৱেৰ y + z হ'ব। এতিয়া কি হ'ল? xৰ বৰ্গক yৰে পূৰণ কৰিলোঁ। তাৰপিছত কি হ'ল? এই পূৰণফলটোক আকৌ zৰ লগত যোগ কৰিব দিছে। এইটো এনচাৰ। সহজ হয়, ঠিক আছে। এইটো কি কৈছে? x আৰু y ৰ পূৰণফলৰ আধা। x আৰু y ৰ পূৰণফল। আমি কি কৰিব লাগিব পূৰণফল হ'লে? x আৰু y পূৰণফল, x পূৰণ y। এইটো এটা পূৰণফল হ'ল, আৰু পূৰণফলটোৰ কি? এই পূৰণফলটোৰ আধা ল'ব দিছে, অৰ্থাৎ আধা কি হ'ব? আধা মানে হৰণ 2। যিকোনো সংখ্যা এটাক আমি 2ৰে হৰণ কৰিলে সেইটো আধা হ'বনে নহয়? যদি আমি 4টা বস্তু আছে তোমাৰ লগত, তাৰ আধা কৰিলে কি হ'ব? 2 হ'ব। 2 কেতিয়া হ'ব? 4টা বস্তু আছে তোমাৰ লগত, তাৰ আধা 2, 4ৰ আধা কিমান? 2। গতিকে তাক আমি 2ৰে হৰণ কৰিলে 2 পাম নে নাপাম? 2, 2 × 2 = 4। গতিকে x আৰু y পূৰণফলৰ আধা, x আৰু y পূৰণফলৰ আধা কি হ'ব? x × y/2। বা আমি এনেকৈ লিখিব পাৰোঁ, কি হ'ব? x × y এনেকৈ লিখিব পাৰি, xy / 2। ঠিক আছে। কি আছে? y আৰু z ৰ পূৰণফলৰ পৰা y আৰু z ৰ যোগফল বিয়োগ। এতিয়া y আৰু z ৰ পূৰণফল কি হ'ব? y পূৰণ z
হৈ গ'ল y আৰু z ৰ পূৰণফল তাৰপিছত কি কৈছে y আৰু z ৰ যোগফল বিয়োগ y আৰু z ৰ যোগফল এইটো হ'ল যোগফল x y আৰু z ৰ পূৰণফল এইটো আৰু y আৰু z ৰ যোগফল এইটো কি কৈছে y আৰু z ৰ পূৰণফলৰ পৰা এইটোৰ পৰা y আৰু z ৰ যোগফলটো বিয়োগ কৰিব দিছে এইটো বিয়োগ কৰিব দিছে গতিকে কি হ'ব y আৰু z পূৰণ কৰিলে yz আমি একেলগ কৰি লিখিব পাৰোঁ yz মাইনাছ কি হ'ব y প্লাছ z এইটো হ'ব যোগফল এইটো ব্ৰেকেট দিব লাগিব ঠিক আছে এইটোৰ এনসাৰ কি হ'ব y আৰু z ৰ পূৰণফলৰ পৰা এইটো পূৰণফল পালো yz তাৰপিছত y আৰু z ৰ যোগফল বিয়োগ এই পূৰণফলটোৰ পৰা এইটো বিয়োগ কৰিব দিছে অৰ্থাৎ y প্লাছ z ৰ যোগফলটো এইটোৰ পৰা বিয়োগ কৰিব দিছে y আৰু z ৰ পূৰণফলৰ পৰা y আৰু z ৰ যোগফলটো বিয়োগ হ'ল এতিয়া কি কৈছে y x ক y ৰে হৰণ কৰি হৰণফলৰ লগত z যোগ x ক y ৰে হৰণ কৰিব দিছে x হৰণ y হৰণ মানে কি তলত লিখিব লাগিব এইটো x হৰণ y x ক y ৰে হৰণ কৰিলো তাৰ হৰণফলৰ লগত কি কৰিব দিছে z যোগ কৰিব দিছে যোগ z এইটো হ'ব এনসাৰ সিম্পল সহজ হয় x ক আমি কি দি y ৰে হৰণ কৰিব দিছে হৰণ কৰিলো এইটো এটা হৰণফল হৈ গ'ল x ক y ৰে হৰণফল এই হৰণফলটোৰ লগত কি কৰিব দিছে z যোগ কৰিব দিছে অৰ্থাৎ এইটো z যোগ কৰিলো 9 নম্বৰত আছে কি x ৰ 3 গুণৰ সৈতে z যোগ x ৰ 3 গুণ অৰ্থাৎ x ৰ 3 গুণ মানে 3 গুণ x * 3 তাৰ লগত z যোগ z x ৰ 3 গুণ কি হ'ব 3x হ'ব 3x 3 গুণ 3x মানে তিনিটা x পূৰণ হৈ আছে যোগ z x ৰ 3 গুণৰ লগত এইটো x ৰ 3 গুণ 3x + z 3 গুণৰ লগত z যোগ কৰিলো আমি + z হ'ল এতিয়া x ৰ লগত 6 যোগ কৰি যোগফলক 3 ৰে হৰণ x ৰ লগত 6 যোগ কৰিব দিছে x ৰ লগত 6 যোগ কৰিলো আমি তাৰপিছত যোগফলটোক 3 ৰে হৰণ এইটো এটা যোগফল হ'ল x + 6 x + 6 ৰ যোগফলটোক আমি কি কৰিব দিছে আমাক 3 ৰে হৰণ কৰিব দিছে হৰণ মানে কি তলত আমি এনেকৈ আজডাল মাৰি দিলে কি হৈ যায় হৰণ হৈ যায় ডিভাইডেড x + 6 / 3 ইয়াৰ এনসাৰ এইটো সিম্পল হয় সকলোৱে বুজি পাই আছে এতিয়ালৈকে কি হ'ব x ক 5 ৰে পূৰণ কৰি পূৰণফলৰ বৰ্গ x ক কি কৰিব দিছে 5 ৰে পূৰণ কৰিব দিছে x ক 5 ৰে পূৰণ x পূৰণ 5 পূৰণফলৰ বৰ্গ কৰিব দিছে x পূৰণ 5 তাৰপিছত এইটোৰ বৰ্গ কৰিব দিছে বৰ্গ মানে এনেকৈ ব্ৰেকেট দি হোল স্কয়াৰ x পূৰণ 5 কি হ'ব 5x হ'ব এনেকৈ যদি আমি ভালকৈ লিখো x পূৰণ 5x আৰু এইটো পূৰণফলৰ বৰ্গ পূৰণফলটোৰ আকৌ বৰ্গ কৰিব দিছে এইটো ব্ৰেকেট দি কেনে স্কয়াৰ দিব লাগিব অকল এতে ব্ৰেকেট নিদিলে কি হ'ব 5x স্কয়াৰ হ'ব কিন্তু আমাক গোটেই পূৰণফলটোৰ বৰ্গ ল'ব দিছে গতিকে 5x হোল ব্ৰেকেট দি কেনে তাৰপিছত স্কয়াৰ দিব লাগিব এতিয়া এইটো হৈছে 5x হোল স্কয়াৰ x ক 5 ৰে পূৰণ কৰিলো পূৰণ কৰাত কি হ'ল 5x হ'ল তাৰপিছত পূৰণফলটোৰ বৰ্গ কৰিলো এইটো ব্ৰেকেট দি হোল স্কয়াৰ কৰি দিলো ঠিক আছে এতিয়া লাষ্টৰটো অৰ্থাৎ 12 নম্বৰটো তোমালোকে নিজে কৰিব লাগিব অৰ্থাৎ এইটো হোমৱৰ্ক হ'ব এইটো কি আছে x ৰ বৰ্গৰ সৈতে 5 পূৰণ x ৰ বৰ্গৰ সৈতে 5 পূৰণ এইটো কি হ'ব হোমৱৰ্ক ধন্যবাদ তোমালোকক এইখিনিলৈকে ভিডিঅ' চোৱাৰ বাবে যদি ভাল পাইছে ভিডিঅ'টো তেন্তে লগৰবিলাকৰ লগত শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ